নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলাৰ লৈ আহিছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ খবৰ লৈ আহিছোঁ পান কাৰ্ডৰ কিয়নো পান কাৰ্ডক লৈ এতিয়া আহি পৰিছে এটা নতুন খবৰ শীঘ্ৰেই পান কাৰ্ড হ'ব আপডেট আৰু এইবাৰ নতুনকৈ পান কাৰ্ড ডিজিটেলি কৰা হ'ব আপডেট আৰু পান কাৰ্ডত সংযোজিত হ'ব কিউআৰ কোড আৰু কিউআৰ কোড সংযোজিত হোৱাৰ পিছতে আপুনি সকলো কাম ডিজিটেলি কৰিব পাৰিব দ্ৰুত আৰু উন্নত মানৰ সেৱাৰ বাবে কেন্দ্ৰীয় কেবিনেটে জনাইছে অনুমোদন আৰু কেন্দ্ৰীয় কেবিনেটৰ এবাৰ পান কাৰ্ড লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰতিগৰাকী পান কাৰ্ডৰ লোকৰ বাবে এয়া অতিকৈ জৰুৰী খবৰ কিয়নো এতিয়াৰে পৰা আপোনাৰ পান কাৰ্ডখন হৈ পৰিব ডিজিটেলি আৰু আপুনি সকলো সুবিধা এতিয়াৰে পৰা ডিজিটেলি গ্ৰহণ কৰিব পাৰিব আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো পান কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ পান কাৰ্ডক লৈ প্ৰতিগৰাকী লোকৰ বাবে এটা ডাঙৰ খবৰ এটা জৰুৰী খবৰ পান কাৰ্ডক লৈ কিয়নো শীঘ্ৰেই উপলব্ধ হ'ব পান কাৰ্ড 2.0 ইতিমধ্যে উপলব্ধ হ'ব পান কাৰ্ডৰ পান কাৰ্ড 2.0 নতুনকৈ সংযোজিত হ'ব কিউআৰ কোড নতুনকৈ এবাৰ কিউআৰ কোড সংযোজিত কৰা হ'ব আৰু কেন্দ্ৰীয় কেবিনেটে পান কাৰ্ড 2.0 লৈ জনাইছে অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ তৰফৰ পৰা অনুমোদন জনোৱা হৈছে উন্নত মানৰ আৰু দ্ৰুত সেৱাৰ বাবে পান কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰীয় কেবিনেটৰ ইতিমধ্যে এই কথা উল্লেখ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পত ব্যয় কৰিব প্ৰায় 1435 কোটি টকা ডিজিটেল সকলো সুবিধা উপলব্ধ হ'ব এতিয়াৰে পৰা নতুন পান কাৰ্ডত আপোনাৰ সকলো সুবিধা এতিয়াৰে পৰা পান কাৰ্ডৰ উপলব্ধ হ'ব পান কাৰ্ডত কিউআৰ কোড উপলব্ধ হ'ব ইতিমধ্যে এই কথা কেন্দ্ৰীয় কেবিনেটৰ তৰফৰ পৰা অনুমোদন জনোৱা হৈছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা উল্লেখ কৰিছে ইতিমধ্যে যেহেতু আগৰ যিসমূহ পান কাৰ্ড আছিল সেই পান কাৰ্ডসমূহ ডিজিটেলি উপলব্ধ নাছিলে আৰু এতিয়াৰে পৰা পান কাৰ্ড 2.0 নতুনকৈ কিউআৰ কোড সংযোজিত কৰা হ'ব আৰু এই কিউআৰ কোড সংযোজিত হোৱাৰ লগে লগে আপুনি সকলো সুবিধা ডিজিটেলি কৰিব পাৰিব ইতিমধ্যে এই কথা উল্লেখ কৰা হৈছে আৰু এই যি প্ৰকল্প কেন্দ্ৰীয় কেবিনেটৰ তৰফৰ পৰা লোৱা হৈছে বা অনুমোদন লোৱা হৈছে ইয়াত প্ৰায় 1435 কোটি টকা ব্যয় কৰিব ডিজিটেল সকলো সুবিধা উপলব্ধ হ'ব আৰু এতিয়া যি এই সেৱা উপলব্ধ হ'ব পান কাৰ্ডৰ নতুন সেৱা এই সেৱাত আপোনাৰ প্ৰতিটো কাম উন্নত মানৰ হ'ব দ্ৰুত হ'ব আৰু ইয়াৰ জৰিয়তে আপুনি ডিজিটেল যিসমূহ সুবিধা আছে সেই সুবিধাসমূহ আপুনি গ্ৰহণ কৰিব পাৰিব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইতিমধ্যে এই কথা ঘোষণা কৰিছে আৰু 2 প্ৰকল্পত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে প্ৰায় 1435 কোটি টকাৰ ব্যয় সাপেক্ষে এই প্ৰকল্পত অনুমোদন আৰু ইয়াৰ লগতে যিসমূহ চৰকাৰী সংস্থা এই চৰকাৰী সংস্থাসমূহৰ সকলো ডিজিটেল ব্যৱস্থাৰ বাবে পান কাৰ্ডক কমন আইডেন্টিফায়াৰ হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব আৰু ইয়াৰ লগতে পান কাৰ্ড 2.0 প্ৰকল্পই যিসমূহ কৰদাতা পঞ্জীয়ন সেৱা আছে সেইসমূহক প্ৰযুক্তি ক্ষেত্ৰত আগুৱাই নিবৰ বাবে যথেষ্ট পৰিমাণে সহায় কৰিব ইতিমধ্যে ইয়াৰ বিভিন্ন সুবিধাসমূহ আছে ইয়াৰ সুবিধাসমূহ হৈছে যে সহজে প্ৰৱেশ আৰু দ্ৰুত সেৱা প্ৰদান কৰিব পাৰিব অৰ্থাৎ উন্নত মানৰ সেৱা যোগান ধৰিব পাৰিব তাৰ লগতে তথ্যৰ সামঞ্জস্যতা ৰাখিব পাৰিব আৰু ইয়াৰ লগতে খৰচ কমিব অধিক যিসমূহ আন্তঃগাঁথনিৰ সুৰক্ষা সেই সুৰক্ষাসমূহ আৰু অধিক ভালদৰে থাকিব আৰু এতিয়াৰ যিসমূহ পান কাৰ্ড আছে এই পান কাৰ্ডসমূহ আপুনি শীঘ্ৰে সলনি কৰিব লাগিব ইতিমধ্যে যেহেতু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা পান কাৰ্ড 2.0 লৈ নতুন যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সিদ্ধান্তসমূহ গ্ৰহণ কৰাৰ পিছতে আপোনাৰ পান কাৰ্ডখন বিনামূলীয়াকৈ ডিজিটেল কৰি দিয়া হ'ব আৰু এই সেৱা আপুনিও গ্ৰহণ কৰিব লাগিব আপোনাৰ এতিয়াৰ যিখন পান কাৰ্ড সেই পান কাৰ্ডখন আপুনি সলনি কৰি আপোনাৰ পান কাৰ্ডখন আপুনি ডিজিটেলি ল'ব লাগিব আৰু পান কাৰ্ড 2.0 এতিয়াৰে পৰা উপলব্ধ হ'ব প্ৰতিগৰাকী ব্যক্তিয়ে পান কাৰ্ডখন সলনি কৰিব লাগিব ইয়াৰ পূৰ্বে যেহেতু আধাৰ কাৰ্ড পান কাৰ্ড লিংক কৰাৰ বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা আছিলে বা আপুনি পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিব লগা আছিলে কিন্তু এতিয়াৰে পৰা আপুনি এখন নতুন পান কাৰ্ড পাব আৰু এই পান কাৰ্ডখন আপোনাৰ ডিজিটেলি উপলব্ধ হ'ব আৰু ইতিমধ্যে প্ৰতিগৰাকী ব্যক্তিৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ কিয়নো নতুনকৈ সংযোজিত হ'ব এতিয়াৰে পৰা ডিজিটেল মাধ্যমত পান কাৰ্ড 2.0 আৰু আপুনি আপোনাৰ পান কাৰ্ডখনো ডিজিটেলি কৰি ল'ব লাগিব শীঘ্ৰেই উপলব্ধ হ'ব পান কাৰ্ড 2.0